নিজি ফৰ্মুলাত বিশ্বাসঘাতকতা 2026লৈ অকলেই সাজু দুই গগৈ অকলে নিৰ্বাচনী ৰণত নামিব অখিল লুৰিণ কি ফৰ্মুলা হ'ব গৌৰৱ গগৈৰ ঐক্যবদ্ধতাৰে যুঁজিবই লাগিব তাৰ কোনো বিকল্প নাই আজিও কৈছো বিজেপিক সঁচাকে পৰাভূত কৰাৰ যদি হৃদয়ত অন্তৰত হেতু জাগিছে আহ্বানটো জাগিছে চেতনাটো জাগিছে তেতিয়াহলে সাধাৰণ জনগণৰ আহ্বান শুনি সকলো সিদ্ধান্ত গ্ৰহণ কৰা মই ভাবো মিত্ৰতা কৰিবৰ কাৰণে সকলো বাধ্য পঞ্চায়তত উজনি অসমত ভাল ফল দেখুৱাৰ পিছতে আত্মবিশ্বাসী হৈ পৰিছে এজেপিৰ সভাপতি লুৰিণ জ্যোতি গগৈ তাৰ মাজতে বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ ভাষ্যই মনোবল বৃদ্ধি কৰিছে লুৰিণৰ উজনি অসমত সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈৰ তুলনাত সামান্য উন্নত ফলাফল দাঙি ধৰিছিল লুৰিণৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদে দুই গগৈৰ এই ফলাফলৰ বাবে 26ত কি হ'ব তাকে লৈ চলিছে চৰ্চা তেনে সময়ত কটা ঘাহত চেঙা তেল দি শৃংখল চলিহায়ো তাচ্ছিল্যৰে উপচাই পেলাইছে অখিল গগৈ আৰু লুৰিণ জ্যোতি গগৈক মাওবাদী মানুহে জাতীয়তাবাদ কৰিলে নহ'ব আজি ৰাজনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে কোন বদৰুদ্দিন আজমল উজনিত আকৌ এজন নতুন আজমল ওলাইছে ছদ্মবেশী এজন আজমল ওলাইছে ৰাজনীতি হয় ব্যৱসায় হয় কিবা হওক সততাটো থাকিব লাগিব জিকাইছিলো জিকাৰ পিছত ঠগিলে কথাটো ইমানে পঞ্চায়ত নিৰ্বাচনৰ পিছত শৃংখল চলিহাই লুৰিণক মুকলিকৈ সমৰ্থন দিয়াৰ পিছত সৰব হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এটা দিন পূৰ্বে শৃংখল চলিহাই ৰাজনীতিত যোগদান কৰাৰ ঘোষণাৰ পিছতে বিধায়ক অখিল গগৈ প্ৰত্যাহ্বান এজেপিৰ হৈ নিৰ্বাচন খেলিলে মনোনয়ন দাখিলৰ দিনা 2 লাখ টকাৰে সহায় কৰিম ৰাজনীতিত যোগদান কৰা দিনাই ৰাজহুৱাকৈ জনাম সম্বৰ্ধনা তেওঁ যদি সঁচাকে যদি তেওঁ লুৰিণ জ্যোতি গগৈৰ লগত লগ লাগি যাব পাৰে মই খুব সুখী হ'ম আৰু লুৰিণ জ্যোতিৰ পাৰ্টিৰ পৰা যদি মোৰ বিৰুদ্ধেও ইলেকশ্যনত উঠে তেতিয়াহ'লে মই তেওঁক আদৰণি জনাম আৰু মই আপোনালোকক এইটোও কথা কৈ দিছোঁ যে লুৰিণহঁতে যদি মোৰ বিৰুদ্ধে শৃংখলক উঠায় তেতিয়াহ'লে শৃংখলক মোৰ পিনৰ পৰা 2 লাখ টকা মই তেওঁক ইলেকশ্যন খেলিবৰ কাৰণে সহায় কৰিম লগতে পঞ্চায়তত শোচনীয় পৰাজয়ৰ পিছত পুনৰ চৰ্চাত অহা 3 গগৈক লৈ সৰব বিধায়ক অখিল গগৈ সংবাদ মাধ্যমৰ আগত বিধায়কজনৰ হুংকাৰ অখিল গগৈক কোনোৱে এঘৰীয়া কৰিব নোৱাৰে যে কংগ্ৰেছেও বিচাৰে এলায়েন্স ৰাইজৰ দলেও বিচাৰে এলায়েন্স আমি এলায়েন্স বিচাৰোঁ এলায়েন্স হ'ব যোনে যি কথা কৈ থাকিলেও এলায়েন্স এইটো নোহোৱাকৈ নাথাকে উজনি অসমত বিৰোধীৰ এনে ফলাফলৰ বাবে 3 গগৈৰ প্ৰসংগ নাকচ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেওঁৰ মতে উপাধিৰে ৰাজনীতি নহয় দক্ষতাহে মূল শক্তি কিছুমান ক্ষেত্ৰত অকল উপাধিটোৱে কাম নকৰে দক্ষতাৰ ওপৰতো কাম কৰে সেই গতিকে সেইখিনি কথাৰ ভিত্তিত লুৰিণ গগৈ যিহেতু শিক্ষিত তেওঁ চাগে সেইকাৰণে দক্ষতাৰ কথাও কৈছে অকল নামত নহ'ব কামতো লাগিব সেই গতিকে তেনেকুৱা কথা কৈছে আৰু অকল গগৈয়ে নহয় বৰাৰো কাম আছে এই সমূহৰ মাজতে আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ সদায় থাকিব বুলি দাবী কৰিলে মন্ত্ৰী কেশৱ মহন্তই অসম গণ পৰিষদ দলে থাকিব কাৰণ অসম গণ পৰিষদ দল আপোনালোকে যি আঞ্চলিক দলৰ কথা কৈছে তাৰ বহু লোকে ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে আহিছে আৰু তেখেতসকলে আঞ্চলিক দলৰ গোটেই কথাটো বৰ্তাই ৰাখিব পৰা নাই আৰু আমি অসম গণ পৰিষদে সেইখিনি কথা ৰাইজক আপোচবিহীনভাৱে ৰাইজৰ ওচৰত আছো আমি সদায় থাকিম পঞ্চায়ত গ'ল এতিয়া 26ৰ মহাৰণ 3 গগৈ একেলগ নহলে পৃথকে নিৰ্বাচন খেলিলে কি ফলাফল হ'ব সেয়াহে হ'ব লক্ষণীয় মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ সহযোগত হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট